নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপোনাৰো এছআৰ টো কমপ্লিট হল নেকি? হয়, যদি আপোনাৰ এছআৰ কমপ্লিট হৈছে তেনেহলে কিন্তু নতুনকৈ ভোটাৰ আইডি কাৰ্ড আহিছে আৰু সেই ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে ডাউনলোড কৰিব পাৰিব। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই ভিডিঅ'ৰ যোগেদি গোটেইখিনি আলোচনা কৰিম কেনেকৈ আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়তে অতি সহজতে ডাউনলোড কৰিব পাৰিব। নতুন যিখন ভোটাৰ আইডি কাৰ্ড আহিছে সেইটো কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে ডাউনলোড কৰি ৰাখিব লাগিব। সো কেনেকৈ ডাউনলোড কৰিব ফুল প্ৰসেস দেখুৱাই দিম, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ডাউনলোড কৰাৰ কাৰণে আপুনি এইটো পেজত আহিব লাগিব আৰু এইটো পেজত কেনেকৈ আহিব মই ভিডিঅ'ৰ শেষত জনাই দি আছো। পোনপ্ৰথমতে দেখুৱাই দি আছো যে পোনপ্ৰথমতে আপুনি কেনেকৈ ডাউনলোড কৰিব। ইয়াতে দেখিব পাৰিব ই এপিক ডাউনলোড, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো শো হ'ব আৰু ইয়াতে দেখিব পাৰিব এপিক নাম্বাৰ আৰু ফ্ৰম ৰেফাৰেন্স নাম্বাৰ। যদি আপুনি প্ৰথম এপ্লাই কৰিছিল, অনলাইন এপ্লাই কৰিছে, এতিয়ালৈকে ভোটাৰ আইডি কাৰ্ড পোৱা নাই তেনেহলে কিন্তু আপুনি ৰেফাৰেন্স নাম্বাৰটোৰ সহায়তে উলিয়াব পাৰিব। মই যেহেতু মোৰ হাতত পুৰণি ভোটাৰ আইডি কাৰ্ড আছে সেইটোৰ কাৰণে মই এপিক নাম্বাৰ এইটো সিলেক্ট কৰি দিছো। ইয়াতে দেখিব পাৰিব এন্টাৰ এপিক নাম্বাৰ, ইয়াতে আপোনাৰ পুৰণি ভোটাৰ আইডি কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। তাৰ পিছতে তলত দেখিব পাৰিব সিলেক্ট ষ্টেটত ক্লিক কৰি আপুনি ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰ পিছতে সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপিক নম্বৰ, তাৰপিছত নেম, ৰিলেটিভ নেম, ষ্টেট, এছেম্বলি গোটেইবিলাক ইয়াতে শো হ'ব। তাৰ পিছতে তলত অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব সেন্ড ওটিপিত ক্লিক কৰি দিব। সেন্ড ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব আৰু এই ওটিপিটো আপুনি ইয়াতে বহুৱাই দিব। ওটিপিটো বহুৱাৰ পিছতে দেখিব পাৰিব ভেৰিফাই, তাত ক্লিক কৰি দিব। তাৰ পিছতে এনেকৈ পেজটো খোল খাব আৰু ইয়াতে দেখিব পাৰিব ডাউনলোড ই এপিক, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ডাউনলোড এগেইনত ক্লিক কৰি দিব। তাৰ পিছতে আপোনাৰ যিকোনো এটা পিডিএফ ফাইল ওপেন কৰি ল'ব। ওপেনত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ শো হ'ব আৰু ইয়াতে আপোনাৰ নতুন যিখন ভোটাৰ আইডি এতিয়া ইয়াতে শো হ'ব। আপুনি এনেকৈ ডাউনলোড কৰি কিন্তু আপোনাৰ গ্যালাৰীলৈ গুচি যাব। এইটো আপুনি প্ৰিন্ট কৰি ল'লে কিন্তু আপোনাৰ নতুন যিটো ভোটাৰ আইডি কাৰ্ড সেইটো ডাউনলোড কৰা প্ৰসেস কমপ্লিট হৈ যাব। সো এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে নতুন ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এই যিখন নতুন ভোটাৰ কাৰ্ড আহিছে সেইখনত কিন্তু স্ক্যানাৰো এটা পাব, এইটো আছে। তাৰ পিছতে গোটেইখিনি ইয়াতে শো হ'ব, ফটো হইতে, তাৰ পিছতে জিএনকে নাম্বাৰ গোটেইখিনি ইয়াতে শো হ'ব। আৰু এই পেজলৈ আপুনি কেনেকৈ আহিব আপোনালোকৰ সুবিধাৰ্থে মই এইটো পেজৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো, তাত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছতে এনেকৈ ফুল প্ৰসেসটো আপুনি কমপ্লিট কৰাৰ পাছতে কিন্তু আপুনি অতি সহজতে আপুনি নতুন ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।